ইয়াতে কোৱেশ্চন নম্বৰ 1 চাওক তলৰ কোনটো অনুপাত একোটা সমানুপাতত থাকিব একেবাৰে ইজি হয় ইয়াতে এ নম্বৰটো অপচন দিয়া আছে আপোনাৰ কিমান দিয়া আছে 12:21 অৰ্থাৎ 12 অনুপাত 21 আৰু সেকেন্ডটো দিয়া আছে আপোনাৰ 32:56 এটো আপুনি লেফট হ্যান্ড সাইড ধৰক একেবাৰে ইজি হয় এটো আপুনি এনেদৰে লিখিব পাৰে 12/21 আৰু এটো আপুনি লিখিব পাৰে 32/56 দুয়োফালে কটাকটি কৰি যদি আপোনাৰ সেম অনুপাত আহে তেনে ক্ষেত্ৰত আপুনি ক'ব পাৰিব যে সমানুপাতত আছে ইয়াতে আপুনি চাওক এটো আপুনি 3 ৰে কাটিব পাৰিব 3 ৰ 4 গুণ 12 3 ৰ 7 গুণ 21 এটো আপুনি আৰু কাটিব নোৱাৰে এটো চাওক কিহেৰে কাটিব পাৰি আপুনি এটো 8 ৰে কাটিব পাৰে 4 ৰ 4 8 যা 32 আৰু 4 8 7 যা 56 তো ইয়াতে চাওক দুয়োফালে সেম ৰেশিও আছে 4:7 ইকুৱেল 4:7 দুয়োফালে সেম অনুপাত আহিছে গতিকে আপুনি ক'ব পাৰিব যে প্ৰথম যেটো অনুপাত দিয়া আছে এটো কাৰেক্ট আনসাৰ হ'ব ইয়াৰে তাৰ পিছত কোৱেশ্চন নম্বৰ 2 চাওক তলৰ কোনটো সংখ্যা ক্ৰমে সমানুপাতত থাকিব আগৰটোৰ নিচিনাই আগৰটোত অনুপাত দিয়া আছিল কিন্তু এটোত অনুপাত দিয়া নাই ঠিক আছে প্ৰথমটো কিমান দিয়া আছে চাওক প্ৰথমটো দিয়া আছে আপোনাৰ এটো আপুনি এনেদৰে লিখিব 2/6 তাৰ পিছত এটো ইকুৱেল দি লিখিব 6/8 দুয়োফালে যদি একে আহে তেনে ক্ষেত্ৰত আপুনি ক'ব পাৰিব যে একে অনুপাতত থাকিব এটো চাওক আপুনি 2 ৰে কাটিব পাৰিব 1 2 ৰে 3 এটো চাওক 2 ৰে কাটিলে 3 বাৰ 2 ৰে কাটিলে 4 বাৰ এটো কটাকটি কৰিব নোৱাৰে আৰু 1/3 এটো 3/4 আহিছে ইকুৱেল আহা নাই এটো নট ইকুৱেল গতিকে এ অপচন কাৰেক্ট নহব বি টো চাওক বি টো আপোনাৰ আছে 10 20 30 60 এটো 10/20 ইকুৱেল দি লিখিব 30/60 এটো চাওক 0 0 ক্যান্সেল 1/2 এটো কাটিব নোৱাৰে আৰু 0 0 ক্যান্সেল এটো 3 ৰে 1 2 ইয়াতে দুয়োফালে চাওক সেম আহিছে 1/2 1/2 দুয়োফালে ইকুৱেল আহিছে গতিকে ইয়াতে বি অপচন কাৰেক্ট হৈ যাব বাকিবিলাক আপোনাক চাব নালাগে আৰু কোৱেশ্চন নম্বৰ 3 টো চাওক যদি পি সমানুপাত কিউ আৰু পিৰ মান দিয়া আছে ইয়াতে 6 আৰু কিউৰ মান দিয়া আছে 30 এতিয়া পি যদি 2 হয় তেন্তে কিউৰ মান কিমান হ'ব ইয়াতে এনেকুৱা ধৰণৰ দিয়া আছে এটো আপোনাৰ পি দিয়া আছে আপোনাৰ কিমান দিয়া আছে 6 দিয়া আছে তাৰ পিছত আপোনাৰ কিউ দিয়া আছে 30 যেতিয়া পি আপোনাৰ 6 হ'ব কিউ তেতিয়া হৈ যাব 30 ইয়াতে কৈছে যেতিয়া পি আপোনাৰ 2 হ'ব ইয়াতে কিউ টো কিমান আহিব তো এটো আপুনি এনেদৰে লিখিব 6, 30, আপোনাৰ আকৌ পি দিয়া আছে 2 তাৰ পিছত ইয়াতে আপোনাৰ কিউ টো দিয়া নাই ঠিক আছে এটো আপুনি এনেদৰে লিখিব পাৰে 6/30 ইকুৱেল 2/কিউ ইয়াতে কিউৰ মানটো উলিয়াব লাগে এটো আপুনি বজ্ৰ পূৰণ কৰি দিয়ক এটো আপোনাৰ হৈ যাব 6 কিউ এটো হৈ যাব আপোনাৰ 60 এটো আপুনি ডাইৰেক্ট কাটিব পাৰে এটো 10 বাৰ যাব ইয়াতে কিউৰ মানটো হৈ যাব 10 এটো সি অপচন কাৰেক্ট হৈ যাব তাৰ পিছৰ কোৱেশ্চনটো চাওক 23 ৰ ঘনৰ একক স্থানৰ অংকটো হল 6 7 8 9 ইয়াতে কথাটো কৈছে যে 23 ক আপুনি যদি কিউব কৰে 23 ক যদি কিউব কৰে ইয়াৰ এককৰ স্থানত কি আহিব ইয়াতে চাওক একেবাৰে ইজি আপুনি কেনেকৈ কৰিব 23 ঠিক আছে ইয়াতে 23 কিউব মানে এনেদৰে লিখিব পাৰে আপুনি 23 into 23 into 23 ইয়াতে এইটো 23 যদি আপুনি কিউব কৰে ইয়াৰ এককৰ স্থানত কি আহিব এটো উলিয়াবলে আপোনাৰ এককৰ স্থানত কি আছে 3 3 3 আছে এই তিনিটা আপুনি পূৰণ কৰি দিয়ক 3 into 3 into 3 কিমান আহিব এটো 27 আহি যাব এটো তো এককৰ স্থানত কি আহিছে ইয়াতে আপোনাৰ 7 আহিছে আনসার হৈ যাব ডাইৰেক্ট 7 ঠিক আছে তো আপুনি প্ৰ্যাকটিস কৰিলে কৰিব পাৰিব ইয়াতে আপুনি গটেই 23 তিনিবাৰ পূৰণ কৰিও অংকটো কৰিব পাৰে কিন্তু টাইম বেছি লাগিব জাস্ট আপোনাৰ 23 ৰ এককৰ স্থানত কি আছে এই তিনিটা সংখ্যা পূৰণ কৰি দিলে ইয়াতে আনসার আহি যাব
তাৰপিছত তলৰ কণ্ট পূৰ্ণ ঘন মানে ইয়াতে কণ্ট সংখ্যা মানে পূৰ্ণ ঘন বুলি কৈছে পাৰফেক্ট কিউব কোনটো হয় এইটো আপোনাৰ 3 অপশ্যন কাৰেক্ট হৈ যাব 343 তাৰপিছত কোৱেশ্চন নম্বৰ 7 চাওক 3 টু দি পাৱাৰ -2 3 টু দি পাৱাৰ -2 মান হ'ব এইটো আপোনাৰ ডাইৰেক্ট 3 টু দি পাৱাৰ -2 আছে এইটো আপোনাৰ মাইনাস উঠাই দিলে এইটো 1/2 হৈ যাব এইটো সেকেন্ড অপশ্যন কাৰেক্ট হ'ব তাৰপিছত 8 নম্বৰত কৈছে 0 পইণ্ট ইয়াতে 4টা 0 আছে 64ৰ প্ৰামাণিক ৰূপটো হ'ব প্ৰামাণিক ৰূপ মানে আপোনাৰ কি আছে যেটো আপোনাৰ ষ্টেণ্ডাৰ্ড ফৰ্ম বুলি কয় এইটো আপোনাৰ জেনেৰেল ফৰ্মত দি আছে আপোনাক ষ্টেণ্ডাৰ্ড ফৰ্মত ল'ব লাগে এইবিলাক একেবাৰে ইজি হয় এটা চাওক কিমান দি আছে 0.1 2 3 4টা 64 দিয়া আছে ঠিক আছে এটো এনেকে কৰিব ইয়াতে সংখ্যা কি আছে চাব 64 আছে ঠিক আছে ইয়াতে যেটো সংখ্যা হ'ব সংখ্যাটো 10তকৈ কম হ'ব লাগিব তো দশমিক আপোনাক ইয়াতে দিব লাগিব ঠিক আছে তাৰ পিছত ইয়াতে আপুনি দশমিক কত দিছে ইয়াতে দশমিক দিছে হিসাব কৰক কিমান ঘৰ আছে 1 2 3 4 5 ঘৰ আছে এটো আপোনাৰ 10 টু দি পাৱাৰ হ'ব কিন্তু দশমিক আগতে দিয়া আছে গতিকে এটো 10 টু দি পাৱাৰ -5 হ'ব কত আছে অপচন এটো আপোনাৰ 4 নম্বৰ অপচন কাৰেক্ট হৈ যাব তাৰ পিছত ইয়াতে কৈছে 4টা 9ৰ উত্তৰ পদ হ'ব উত্তৰ পদ হলে আপোনাক +1 কৰিব লাগিব আৰু পূৰ্ব পদ হলে আপোনাৰ -1 কৰিব লাগে ঠিক আছে ইয়াতে উত্তৰ পদ মানে ইয়াৰ লগত +1 কৰিব লাগিব +1 কৰিলে কিমান হৈ যাব এটো আহি যাব 10000 আহি যাব এটো এই অপচন কাৰেক্ট হৈ যাব আৰু যদি আপোনাৰ এটা পূৰ্ব পদ কয় তেনে ক্ষেত্ৰত ইয়াৰ পৰা 1 মাইনাস কৰিব লাগিব উত্তৰ পদ মানে হৈছে আপোনাৰ +1 নেক্সট বুলি ভাবিব আৰু উত্তৰ পদ হৈছে আপোনাৰ প্ৰিভিয়াস পূৰ্ব পদ হৈছে আপোনাৰ প্ৰিভিয়াস 1 মাইনাস কৰিব লাগিব তাৰ পিছত কৈছে আটাতকৈ সৰু পূৰ্ণ সংখ্যাটো হল এটো আপোনাৰ 0 অপচন কাৰেক্ট হৈ যাব আৰু আটাতকৈ ডাঙৰ সৰু স্বাভাৱিক সংখ্যাটো হৈছে 1 কোৱেশ্চন নম্বৰ 11 চাওক তলৰ কোনটো হৰণফল পূৰ্ণ সংখ্যা হ'ব তলৰ কোনটো হৰণফল পূৰ্ণ সংখ্যা হ'ব মানে ইয়াতে কিছুমান সংখ্যা দিয়া আছে আমি ভাগ কৰি যেটো পূৰ্ণ সংখ্যা পাম হেটোৱে কাৰেক্ট হৈ যাব ইয়াতে চাওক 7/2 এটো 7/2 চাওক 7 ডিভাইড 2 এটো আমি এনেদৰে লিখিব পাৰিম এটো যদি আমি ভাগ কৰো এটো দশমিকত যাব গতিকে এটো নহব 9/5 আমি যদি 5 এৰে 9ক ডিভাইড কৰো এটো দশমিকত যাব গতিকে এটো নহব এটো চাওক আপুনি 21ক যদি আপুনি 7 এৰে ডিভাইড কৰে এটো 3 এটো 3 বাৰ যাব এটো সি অপচন কাৰেক্ট হৈ যাব বাকি বিলাক আৰু চাব নালাগে তাৰ পিছত তলৰ কোনটো মান অনিৰ্ণয় মানে আমি কোনটো মান নিৰ্ণয় কৰিব নোৱাৰি ইয়াতে চাওক এটা আপুনি এনেদৰে লিখিব পাৰে 0/9 কেটা 4টা 9 এটো 0 আনসাৰ আহি যাব এটো আমি নিৰ্ণয় কৰিব পাৰিম 0 * 0 এটো 0 হৈ যাব 1 প্লাস এটো আমি নিৰ্ণয় কৰিব পাৰিম কিন্তু ইয়াতে চাওক 1/0 যেতিয়া কোনো এটা সংখ্যাৰ যেতিয়া আপোনাৰ হৰ 0 হৈ যায় তেতিয়া আমি সংখ্যাটো নিৰ্ণয় কৰিব নোৱাৰি গতিকে অনিৰ্ণয় হৈ যাব গতিকে এটো ডি অপচন কাৰেক্ট হ'ব কোৱেশ্চন নম্বৰ 13ত কৈছে -2 আৰু 1 ৰ মাজত থকা অখণ্ড সংখ্যাটো হ'ব অখণ্ড সংখ্যা বুজিবলৈ ইয়াতে আপোনাক সংখ্যা ৰেখা টানিব লাগিব ইয়াতে চাওক 0 থাকিব মাজত ইফালে আহিব -1 -2 -3 এনেকৈ আহিব ইফালে আহিব +1 +2 +3 এনেকৈ গৈ থাকিব কিন্তু আপোনাক কৈছে যে -2 আৰু 1 ৰ মাজত থকা অখণ্ড সংখ্যা এটো হৈছে আপোনাৰ -2 আৰু +1 ৰ মাজত কি সংখ্যা আছে চাওক ইয়াতে দুটা সংখ্যা আছে এটা হৈছে -1 আৰু এটা হৈছে 0 আমাৰ অপচনত চা -1 আছে নেকি -1 নাই অকল 0 আছে গতিকে বি অপচন কাৰেক্ট হ'ব এটো কোৱেশ্চন নম্বৰ 14 চাওক কৈছে যদি দুটা কোণৰ যোগফল সম্পূৰক হয় সম্পূৰক কোণ বুলি ক'লে দুটা মিলে আপোনাৰ 180 ডিগ্ৰী হ'ব x + y = এটো 180 হ'ব দুইটা যোগ কৰিলে আমি 180 পাম তেন্তে কোণটোৰ মাপ হ'ব এটো आंसर হৈ যাব বি অপচন ঠিক আছে দুইটা মিলি 180 ডিগ্ৰী হলে তাক সম্পূৰক কোণ বুলি কোৱা হয় আৰু দুটা মিলি 90 ডিগ্ৰী হলে তাক পূৰক কোণ বুলি কোৱা হয় কোৱেশ্চন নম্বৰ 15ত কৈছে দুডাল ৰেখা পৰস্পৰ সমদূৰৱৰ্তী হলে হিহত হ'ব লম্ব ৰেখা নহব অসমান্তৰাল ৰেখা এটো নহব কটাকটি কৰা ৰেখা এটো নহব সমান্তৰাল ৰেখা এটো সমান্তৰাল ৰেখা হ'ব ইয়াতে সমান্তৰাল ৰেখা বিলাকৰ ডিসটেন্স সদায় কি হয় সমান হয় ঠিক আছে এটো মই যদি AB নাম দেও এটো CD ইয়াৰ যিখিনি দূৰত্ব আছে দূৰত্ব সদায় কি হ'ব সমান হ'ব তো ইয়াৰ দূৰত্ব যদি আপোনাৰ 2 সেন্টিমিটাৰ হয় ইয়াৰ দূৰত্ব হৈ যাব 2 সেন্টিমিটাৰ সমান্তৰাল ৰেখাৰ দূৰত্ব সদায় সমান হয় গতিকে এটো आंसर ডি অপচন কাৰেক্ট হৈ যাব
আজি এইকেইটা কুৱেশ্যন আছিল নেক্সট ভিডিঅ'ত আৰু আমি কুৱেশ্যন আলোচনা কৰিম ইম্পৰ্টেণ্ট যিসকলে ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব পাৰে আৰু যিসকলে অলৰেডি ছাবস্ক্ৰাইব কৰিছে ধন্যবাদ